চাওক মই এটাই দুখ লাগিছে পৱন সিং ঘাটোৱাৰলৈকে যে আজি পৱন সিং ঘাটোৱাৰৰ দৰে এজন শক্তিশালী নেতাক টিকট নিদি কংগ্ৰেছ দলে লুৰিণজ্যোতি গগৈক কিয় টিকটটো দিলে গতিকে কামাখ্যা তাছাটো সাংসদ হ'ব পাৰিলে পৱন সিং ঘাটোৱাৰটো সংসদো হ'ব নোৱাৰিলে গতিকে আজিৰ দিনটোত মই পৱন সিং ঘাটোৱাৰক এজন চাহ শ্ৰমিকৰ ইমান শক্তিশালী নেতা এজনক যি অসম চাহ শ্ৰমিক সংঘৰ সভাপতি তেওঁক কংগ্ৰেছ দলে কিয় অপমান কৰিলে সেই বিষয়ে মই সাংবাদিকসকলক অনুৰোধ কৰিম কেতিয়াবা কংগ্ৰেছ দলৰ নেতাসকলক লগ পালে সুধিব কামাখ্যা তাছা সৰ্বভাৰতীয় বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক এই বিষয়টো সম্পৰ্কে হয়তো কংগ্ৰেছ দল অৱগত নহয় কামাখ্যা তাছাৰ তুলনাত পৱন সিং ঘাটোৱাৰ বয়স অভিজ্ঞতাত বহুত পুৰণা মই ভাবোঁ যে কংগ্ৰেছ দলে ডিব্ৰুগড় আসনত পৱন সিং ঘাটোৱাৰক টিকট নিদি অসমৰ চাহ শ্ৰমিকসকলক তেওঁলোকে যে গুৰুত্ব নিদিয়ে সেই বাৰ্তাটো পঠিয়ালে লাষ্ট কুৱেশ্যন ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্বাচন হ'ব পঞ্চায়ত নিৰ্বাচনো হ'ব উপ নিৰ্বাচনো হ'ব নিৰ্বাচনটো নিৰ্বাচনী আয়োগে পাতিবই যেতিয়া নিৰ্বাচন থাকিব ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো অৱস্থা আজি আপুনি অহাৰ বাবে কালি নিশাৰে পৰা NHRCL খুব তৎপৰ কিন্তু খুব বিপদ তেওঁলোকে মোক জনোৱা মতে আৰু মই এইটো বিষয় ৰিভিউ কৰি আছোঁ তেওঁলোকে মোক কৈছে ছাৰ এই বছৰত আমি নেশ্যনেল হাইৱেটো সম্পূৰ্ণ কৰি দিম গতিকে মই ভাবোঁ যে এই বছৰত এই নেশ্যনেল হাইৱেটো সম্পূৰ্ণ হ'ব ডিচেম্বৰত তেওঁলোকে শেষ কৰিব পাৰিম বুলি মই এটা ধাৰণা কৰিছোঁ এই বছৰটো দিছে যিহেতু মই ভাবোঁ এই বছৰত শেষ হৈ যাব